1926 চনৰ 8 ছেপ্টেম্বৰত অসম অৰুণাচল সীমান্তৰ শদিয়াত বহুমুখী প্ৰতিভাসম্পন্ন সংগীত সূৰ্য সুধা কণ্ঠ ভাৰত ৰত্ন অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ জন্ম হয়। ভূপেনদা বুলিলে মনত পৰে সেই শদিয়াত 1926 চনৰ 8 ছেপ্টেম্বৰত ভূপেনদাই নিজৰ জীৱনৰ পাতনি মেলিলে। ভূপেনদা ভাৰতীয় পৰম্পৰাত বিশ্বাসী এজন ভাল ভাৰতীয় আছিল আৰু সেয়েহে ভূপেনদাই আমাৰ ভাৰতবৰ্ষত যেনেকৈ আমি কিবা এটা শুভ কাম কৰিবলৈ হ'লে এগছি বন্তি বা এটি গুৰু বন্দনাৰে আমি আৰম্ভ কৰোঁ, ঠিক সেই ভাৰতীয় পৰম্পৰাটোক ৰক্ষা কৰি অসমৰ জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধা জনাই ভূপেনদাই আৰম্ভ কৰিছিল নিজৰ সাম্যিকী জীৱন। কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান, মোৰ গুৰু পবিত্ৰ বৰদোৱা থান। উৰে জীৱন গীত গাই গাই মানুহৰ মাজত গণসংযোগ স্থাপন কৰি বিশ্বক মন্ত্ৰমুগ্ধ কৰি স্বপ্ৰতিভা তথা মহিমাৰে উজ্বলি উঠি অসম ভাৰত তথা বিশ্বক তেওঁ দি থৈ গ'ল অনবদ্য আৰু অতুলনীয় অৱদান। বহুতো বিষয়ক লৈ ভূপেনদাই বহুতো সুন্দৰ সুন্দৰ কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। সেই গীতসমূহ কণ্ঠ নিগৰাই অমৰ কৰি অসমৰ সংস্কৃতিক পৰিয়ালটো চহকী কৰি থৈ গৈছে। আৰু ভূপেনদাই যিবোৰ গীত লিখিছিল আজিৰ পৰা 50 বছৰ আগতেও যদি লিখিছিল, সেই গীতসমূহ আমি দেখিবলৈ পাইছোঁ এতিয়াৰ সময়ত সেই গীতসমূহ প্ৰযোজ্য হৈছে। ভূপেন হাজৰিকাৰ জন্ম অসমৰ বাবে যেন ঐশ্বৰিক দান। তেওঁৰ নামৰ আগত কিমান যে উপমা। অকল গীতিকাৰ বা সুৰকাৰেই নহয়, সংগীত জগতৰ এইজনা মহিৰূহ একেধাৰে গীতিকাৰ, সুৰকাৰ, চিত্ৰকৰ, কবি, প্ৰবন্ধ লেখক, শিক্ষক, বোলছবি পৰিচালক, সাংবাদিক, গৱেষক, ৰাজনীতিবিদ ইত্যাদি বহুমুখী প্ৰতিভাসম্পন্ন এক বিশাল অৱদানেৰে উদ্ভাসিত অনন্য ব্যক্তিত্ব। সূৰ্যাস্তৰ পিনে ধাৱমান কিয়, শীতল বৃষ্টি যদি কামোৱা। সৰ্বভাৰতৰ যিকোনো এজন যদি আমি শিল্পীৰ জীৱন বুৰঞ্জী চাওঁ, সাংগীতিক জীৱন বুৰঞ্জী চাওঁ, ভূপেনদাৰ জীৱন বুৰঞ্জীখন একেবাৰে বেলেগ। আৰু ভূপেনদাই একমাত্ৰ সৰ্বভাৰতত গায়ক আছিল, গীতিকাৰ আছিল, চিনেমা পৰিচালক আছিল, নিজে গীত লিখিছিল, গাইছিল, সকলোখিনি নিজেই কৰিছিল। তেওঁ সাংবাদিক আছিল, নিউজ ৰিডাৰ আছিল, কি কৰা নাছিল ভূপেনদাই, সম্পাদক আছিল। গতিকে ইমান ভাৰ্চেটাইল এজন সংগীতজ্ঞ কিন্তু ভাৰতবৰ্ষত বোধহয় ভূপেনদাৰ বাহিৰে মই কাকো দেখা নাই। বিগত শতিকাৰ প্ৰায় 50ৰ দশকৰ পৰাই ভূপেন হাজৰিকাৰ সংগীতৰ এক বিশিষ্ট ধাৰাই অসমীয়া সমাজখনক এককভাৱে প্ৰভাৱিত কৰি আহিছে। জোহাৰত যিবিলাক গান শুনি আছিলোঁ যে অভিমানী প্ৰিয়া, আমুক তামুক ইত্যাদি বৃষ্টি নামিছে, আমুক কৰিলে, এইবিলাক গান শুনিছিলোঁ আধুনিক গান বুলি। সেইবিলাক গানটো সম্পূৰ্ণৰূপে বেলেগ। হঠাৎ তেওঁ কৈছে ঝকঝক ৰেল চলে, ঝকঝক ৰেল চলে বুলি কৈ ৰেলৰ ওপৰত গীত গালে, তাৰ তৃতীয় শ্ৰেণীৰ কথা ক'লে, তাত সেই ধৰণৰ কথা কৈ গ'ল। সম্পূৰ্ণৰূপে সন্মুখত ৰেলখন আমাৰ চকুত বাঢ়িয়ে উঠি গৈছিলে এই ধৰণৰ। তেতিয়া ভাবিছোঁ এই গানটো নিমিলে কাৰো লগত, নতুন গান। সমান্তৰালভাৱে ডক্টৰ হাজৰিকাৰ এই জনপ্ৰিয়তা চুবুৰীয়া বংগদেশ, বাংলাদেশ,
তথা উত্তৰ পূৰ্বাঞ্চলটো অতুলনীয় আছিল। চিয়াঙৰে গালং লোহিতৰে খামটি সতীৰা পৰে বস্তি চাংলাং তাৰ সৰল জনজাতি লুংচাং চিয়াঙৰে গালং লোহিতৰে খামটি তিৰাপৰে ৱাংচু। চিয়াং এখন জিলা, তিৰাপ এখন লোহিত এখন জিলা। এই জিলাবিলাকত কি কি থাকে? তিৰাপত ৱাংচু, লোহিতৰ খামটি। গতিকে ইমান ইন ডিটেইলছ বিতংভাৱে তেওঁ ভূগোল, নৃতত্ব, সমাজ অধ্যয়ন কৰিছিলে যে তেওঁ আমি যদি গান কেইটামান ভালকৈ লওঁ, তিৰাপ সীমান্ত চাওঁ, গোটেই অৰুণাচলৰ গোটেই ছবিখন আমাৰ আগত ভাহি উঠে। আৰু আজিও লুইত আৰু গংগাৰ দুয়ো পাৰৰ জীৱনে ডক্টৰ ভূপেন হাজৰিকাৰ গণমুখী চিন্তা আৰু সৃষ্টিক পাহৰিব পৰা নাই। ও গঙ্গা তুমি গঙ্গা বইছ কেন? সৰুৰে পৰাই যেতিয়া গীত কি বুজাই নাছিলোঁ, তেতিয়াৰ পৰা আমি ভূপেনদাৰ গীতবিলাক শুনিছিলোঁ। সেই গীতবিলাকৰ মাজত সেই আমাৰ শৈশৱৰ অনুভূতিবিলাকো বিচাৰি পাইছিলোঁ। শৈশৱ, ল'ৰালি, যৌৱন, এই গোটেইবিলাক সময়তে ভূপেনদাৰ গীতে আমাক শিকাই দিছিলে প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো কথাই। শৈশৱতে ধেমালিতে দুয়ো উমলা মনত আছে, বহাগ মাহৰ লুইত খনিত দুয়ো সাঁতোৰা মনত আছে। খোজখন, প্ৰথম খোজ, তাৰমানে আশ্ৰয় গল্পটোৰ পৰাই খোজখন মই লিখিছিলোঁ। আৰু সেইখনতে তেওঁ দুটা গান কৰিছিলে, চিনাকি মোৰ মনৰ মানুহ। আৰু লিখিছিল আৰু জিলমিলীয়া কোমল বালি। এই দুইটা গান এভাৰ মানে কি গ্ৰীণ চং হৈ গ'ল। এতিয়াও মানুহে গায়, সকলোৱে আশী জীৱনত কোনো নাপাহৰে। চিনাকি মোৰ মনৰ মানুহ আৰু জিলমিলীয়া কোমল বালি। বুকুতে মিঠা মিঠা সুৰ ঢালিলি। কিছুমান তেখেতে খুব সুন্দৰ সুন্দৰ প্ৰেমৰ গীত লিখি থৈ গৈছে। সেই প্ৰেমৰ গীত কিন্তু কাৰো লগত তুলনা নহয়। শৰৎ অহাৰ লগে লগে ইমান ধুনীয়া শেৱালিক লৈ, শৰতক লৈ তেখেতে গীতসমূহ ৰচনা কৰি গাইছে। সঁচা সঁচিকৈ যেন শৰৎ আহিছে, সঁচাকৈ যেন শেৱালি ফুলিছে, সঁচাকৈ যেন আকাশত শৰালি উৰি গৈছে, কহুৱাৰ যেন নাচি বাগি আমাক মিঠা সোঁৱৰণ দিছে, ঠিক তেনেকুৱা হয়। ভূপেন হাজৰিকাৰ গীতসমূহত দেখা যায় বিষয়বস্তুৰ ভিন্নতা, জীৱনৰ বিশালতা আৰু বিস্তৃতি, গায়নশৈলীৰ নিপুণতা, যাৰ ফলত হেজাৰ হেজাৰ শ্ৰোতাৰ হৃদয়ত তেওঁৰ স্থান অনন্য হৈ আছে। এই বিষয়গুণে গণসংযোগ স্থাপন কৰি ডক্টৰ ভূপেন হাজৰিকাক জনতাৰ একেবাৰে ওচৰ চপাই আনিছিল। আৰু তেখেতৰ ক্ষেত্ৰত দেখা গৈছিল যেন গণসংযোগো এক যেন বিৰাট আৰ্ট বা কলা। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। আমাৰ প্ৰতিনিধিৰ শিল্পীৰ পৃথিৱীৰ চোৰাটো আমাৰ কাৰণে সাংঘাতিক, মানে মোৰ কাৰণে, আমাৰ শব্দটো মানে মোৰ কাৰণে কৈছিলোঁ। আটাইতকৈ মানে প্ৰিয় এইকাৰণে আছিলে, তেতিয়া আমাৰ প্ৰতিনিধি তেতিয়া আমি খেদি খেদি পঢ়োঁ, কিনো, আৰু এতিয়াও সেই পুৰণি প্ৰতিনিধি আমি সাঁচি সাঁচি থৈ দিছোঁ। চীনা যুদ্ধ, 62 চনৰ চীনা যুদ্ধৰ সময়ত তেওঁ তিৰাপ সীমান্তলৈ গৈছিলে, তাৰপৰা ঘূৰি আহি সেই বৰ্ণনাবিলাক লিখিছে। বিষ্ণুৰাভা ঢুকোৱাৰ পিছত তেওঁ কেনেকৈ তেজপুৰলৈ গৈছিল, বিষ্ণুৰাভাৰ লৈ তেওঁ কেনেকৈ গীত লিখিছিলে। এই যে কথা বতৰাবিলাক আমাৰ কাৰণে এতিয়াতো আৰু সাংস্কৃতিক প্ৰতিবেদক বহুত, এতিয়া বহুত মাধ্যম হ'ল, দূৰদৰ্শন হওক, আকাশবাণী হওক বা সকলো ধৰণৰ, তেতিয়াতো মাধ্যম ইমান নাছিল। ভূপেন হাজৰিকাই তেওঁৰ ৰচনাৰ মাজেৰে স্থাপন কৰিছিল জাতি, জনগোষ্ঠী তথা ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ মাজত এক সমন্বয়ৰ সেতু।
সাঁচিপাতে ভাষা দিব, চিফুঙে আশা দিব, চিফুঙে আজিও চিফুঙে আশা দিব। সেইকাৰণে শেষতৰ গানটো গৈছিলে যে চিফুং বাহি সুৰে কৰে যে পাহাৰ ভৈয়ামৰ সংগম থলিতে বন্ধু এজন মোৰ আছিলে। সেই গানটো শেষৰ ফালে গৈছে পাহাৰ প্ৰতিধ্বনি শুনি, চিফুং বাহিৰ প্ৰতিধ্বনি শুনি। তেনেকে তেওঁ লিখিছে জোনাকৰে ৰাতি গানটোৰ শেষৰ ফালে লিখিছে কোন চিফুঙৰে সুৰে সুৰে। চিফুং শব্দটো ভূপেনদাৰ অতি প্ৰিয় শব্দ আছিলে। তেওঁৰ গীতত মূৰ্ত হৈ উঠিছিল মানুহৰ আশা আকাংক্ষা, প্ৰেম আসক্তিৰ লগতে জীৱন সংগ্ৰামৰ জীৱন্ত প্ৰতিচ্ছবি। ভূপেন দা প্ৰেমিক মানুহ আছিল, সকলোৱেই জানে ভূপেন দা দুৰান্ত প্ৰেমিক আছিল। সেইকাৰণে ভূপেন দাই জীৱনত এটা গীত কৰিছিলে, অদ্ভুত ধৰণৰ গীত, যিটো গীতত ভূপেন দাৰ তালৰ সাংঘাতিক ভেৰিয়েশ্যন দেখা যায়। সেই গীতটোৰ অকণমান এক লাইন মই গুণগুণাবলৈ মন গৈছে। উচ্চ পাহাৰৰ শৃংগলে উঠা মই এক প্ৰেমিক অশ্বাৰোহী, দুৰন্ত অশ্বৰ পদধ্বনিত উন্মাদ হোৱা এক চিৰবিন্দুহী। এই গানটো যেতিয়া শুনি গৈ থাকিব, মাজত নাগাৰা নাম আহিল, তাৰপিছত ক'ত আহিল সলনিবিলাক, সুৰৰ যিটো চেঞ্জেছ, সেইটো ভূপেন দাই নিজৰ মতে নিজৰ কাৰণে বনাই লৈছে। বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ ভুৱা এখনি নীলা। তেওঁৰ সৃষ্টি প্ৰক্ৰিয়াত পল ৰবচনৰ চিন্তাৰ প্ৰভাৱ অকপতে স্বীকাৰ কৰিছিল। বুঢ়ালুইত তুমি বুঢ়ালুইত গোৱা কিয়। অসমৰ পৰা যেতিয়া কলম্বিয়া ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে আমেৰিকালৈ গুচি গ'ল, তাত তেওঁ বিশ্ববন্দিত ছিংগাৰ বিপ্লৱী পল ৰবচনক যেতিয়া লগ পালে, তেওঁৰ গান শুনিলে, তেতিয়া তেওঁৰ লুইতৰ পাৰলৈ মনত পৰিছিলে। পল ৰবচনৰ এটা অতি প্ৰিয় গীত আছিল। পল ৰবচনে নিজে গান কেতিয়াও লিখা নাছিলে। তেওঁ নিগ্ৰো, আজিকালি নিগ্ৰো শব্দটো কোৱা উচিত নহয়, কৃষ্ণাংগসকলৰ যিবিলাক লোকসংগীত আছিলে, স্পিৰিচুৱেল ছং আছিলে, এইবিলাক পল ৰবচনে তুলি তালি লৈ নিজৰ ধৰণেৰে গাইছিলে। চুৱবট বোলা নাটকখনত তেওঁ গাইছিলে অল্ড মেন ৰিভাৰ। এই গানটো তাৰ পৰৱৰ্তী সময়তো পশ্চিমৰ খুব ডাঙৰ ডাঙৰ বিখ্যাত শিল্পীয়ে নিজৰ নিজৰ ধৰণেৰে গাবলৈ লৈছিলে। কিন্তু ভূপেন দাই যেতিয়া মিছিছিপি পাৰত এই গান শুনিলে, তেতিয়া তেওঁ মিছিছিপি নদীখনৰ পাৰৰ যিবিলাক কপাহ খেতি কৰা মানুহ আছিলে, তেওঁলোকৰ দুখ দাৰিদ্ৰৰ প্ৰতিধ্বনি শুনিছিলে এই গানটোত। তেতিয়া তেওঁ মিছিছিপিৰ ঠাইত নিজৰ ব্ৰহ্মপুত্ৰ, নিজৰ বৰলুইত, বুঢ়ালুইতখনলৈ মনত পৰিছিল, আৰু তেওঁ অসমলৈ আহি পেলাই লিখি পেলাইছিল বুঢ়ালুইত বোৱা কিয় গীতটো। গতিকে এই ইনফ্লুৱেঞ্চ লৈ অহাৰ পিছত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে কৈছিলে যে ইমান দিনে আকাশবাণী গুৱাহাটীয়ে 1948ৰ পৰা যিমানবিলাক গীত সৃষ্টি হ'ল, এই গোটেইবিলাক ভূপেন হাজৰিকাৰ এই নতুন এটা যিটো ৰেনেছা বুলি ক'ব পাৰি আধুনিক অসমীয়া সংগীতত, ভূপেন হাজৰিকাৰ নতুন যিবিলাক গীতৰ জন্ম হ'ল, দোলা হওক, ৰংমন মাছলে গ'ল, পোনাকণ, এইবিলাক গীতে বহু গীত ধোৱাই লৈ গুচি গৈছিল বুলি নিৰ্মল প্ৰভা বৰদলৈ, তেওঁ এগৰাকী বিখ্যাত গীতিকাৰ, শক্তিশালী গীতিকাৰ, তেওঁ উল্লেখ কৰিছিলে। আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈ ডক্টৰ হাজৰিকাই লগ পাইছিল পল ৰবচনক। পল ৰবচনৰ যি দৃষ্টিকোণ, সেই দৃষ্টিকোণে ভূপেন দাক অনুপ্ৰাণিত কৰিলে। গীটাৰখন পল ৰবচনৰ মতে গীটাৰ নহয়, এটা ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট। দ্য ষ্ট্ৰাম অফ এ গীটাৰ, দ্য বিটিং অফ এ ড্ৰাম কেন চেঞ্জ দ্য নেশ্যন, দ্য ৱে এ নেশ্যন থিংছ। এই যি পল ৰবচনৰ থিয়ৰীৰ দ্বাৰা অনুপ্ৰাণিত হ'ল ভূপেন দা, তাৰপিছত যেন ভূপেন দাই সেই আৰ্হিটো ধৰি ৰাখিলে আজীৱন, সমাজখনৰ বিষয়ে, জাতিটোৰ বিষয়ে, দেশখনৰ বিষয়ে গীতেৰে সময়ে সময়ে। If you tip one into Ghana, rock the other is the same. To brother. ভূপেনদাৰ গীতেই গোটেই মানৱ সমাজক, গোটেই পৃথিৱীকে পল ৰবচনৰ গীতেৰে অনুপ্ৰাণিত হৈছিলে। উই আৰ ইন দ্য ছেইম বুট ব্ৰাদাৰ, আমি একেখন ডাঙৰেই যাত্ৰী, তথাপি কিয় বন্য পশুৰ দৰে মানুহৰ ক্ষমতাৰ আস্ফালন, যুগৰ বতাহে কঢ়িয়াই কিয় স্বপ্ন ভংগৰ কতক্ৰন্দন, চৌদেশে মানুহৰ মাথো প্ৰহসন। সেইবিলাক গীতৰ মাজেৰে সেই পল ৰবচনৰ আদৰ্শৰে গীতবিলাক লিখিছিলে। যে তেজপুৰত শৈশৱ অতিবাহিত কৰা ডক্টৰ ভূপেন হাজৰিকাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সাংস্কৃতিক জগতখনৰ অভিভাৱক হিচাপে সান্নিধ্য লাভ কৰি ধন্য মানিছিল।
ৰূপকোঁৱৰৰ দ্বিতীয় ছবি ইন্দ্ৰমালতীত 9 বছৰীয়া ভূপেন হাজৰিকাই গীত আৰু অভিনয়েৰে নিজৰ পৰিচয় দিব পাৰিছিল। তেজপুৰখনৰ সৈতে ভূপেন দাৰ সম্পৰ্কটোৰ কথাটো আৰু ক'বই নালাগে। তেতিয়া আমি মানে ভূপেন দাক দূৰৰ পৰা চাবলৈ যাওঁ, ভূপেন দাক চোৱাটো, ভূপেন দাৰ গান শুনাটো, আৰু ৰাতি পৰলৈকে খাপ পিটি থাকি ভূপেন দাৰ কেতিয়া অনুষ্ঠান কৰিবলৈ যায়। আৰু ভূপেন দাৰ সেই যে ষ্টেজ পাৰফৰ্মেঞ্চটো, বিশেষকৈ মই নিজে এটা কথা ভাবোঁ যে জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, হেমাংগ বিশ্বাস বা ভূপেন দাৰ কথা ওলালে ভূপেন দাৰ সম্পৰ্কটোত অকণ বেলেগ ধৰণৰ এটা তাত মাত্ৰা আমি বিচাৰি পাওঁ। সেইটো হ'ল আমি বাকীসকলক পাৰফৰ্মিং আৰ্টিষ্ট হিচাপে পোৱা নাছিলোঁ। এইগৰাকী যুগস্ৰষ্টা সংগীত সম্ৰাট ডক্টৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয়তা অসম, পশ্চিমবংগ আৰু বাংলাদেশতো সমানেই আছিল। তেওঁ মাটিৰ কৃষ্টি আৰু গণসংগীতক আধুনিকতাৰ পৰশেৰে অভিনৱত্ব প্ৰদান কৰিছিল। তেওঁ গীতৰ জৰিয়তে অংকন কৰিছিল অভিনৱ তুলিকাৰ ৰং ৰেখাৰ আগবাকেৰে অঁকা এখন বিমূৰ্ত ছবি। যাদুকৰী সুৰ আৰু ছন্দৰ তেখেত আছিল সুনিপুণ চিত্ৰকৰ। কলিকতাৰ জীৱনত সোমাই যেতিয়া কলিকতা আৰম্ভ কৰিছে, লাহে লাহে হাতলৈ ছবি আহিছে, জীৱন তৃষ্ণা, কৰিও কোমল, দুই বেচাৰা, অসমাপ্ত ইত্যাদি ইত্যাদি। প্ৰথমে হিন্দী বঙালী ছবিবিলাক আহিছে, বেংগলী ছবিবিলাক আহিছে, কিন্তু পইচা কিন্তু হাতলৈ খুব অহা নাই। কিন্তু তেতিয়া আহিছে যে প্ৰথম ছবিবিলাক কৰি গৈছে। জীৱন তৃষ্ণাত ভূপেন দাই প্ৰথম এটা প্লেবেক কৰিছে, আৰু সেই গীতটিত কোনে ওঠ মিলাইছে? মহানায়ক উত্তম কুমাৰে। পশ্চিমবংগত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জনপ্ৰিয়তা এনে আছিল যে সেই সময়ৰ মঞ্চ, চলচ্চিত্ৰ, দূৰদৰ্শন, আনকি বিয়া, উৎসৱ, বনভোজ আদিতো তেওঁৰ গীত অবিহনে অসম্পূৰ্ণ আছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱে জীৱনৰ অধিকাংশ সময় কলিকতাতেই অতিবাহিত কৰিছিল। 77 গল্ফ ৰোডত অৱস্থিত নিজা বাসভৱনতেই সৃষ্টি কৰিছিল অজস্ৰ গান আৰু বিভিন্ন মাধ্যমৰ বাবে সৃজনীমূলক লেখা। ভাৰত তথা বিশ্বৰ বহু গুণী জ্ঞানী ব্যক্তি শিল্পীৰ আগমন হৈছিল এই ঘৰটি। ভূপেন দা এখানে ছিলেন, দীর্ঘদিন ধরে বসবাস করতেন। আর এজ এ নেবার আমরা পাড়ার সকলেই খুব হ্যাপি ওনাকে পেয়ে। উনি নামী লোক ছিলেন, সেলিব্রিটি ছিলেন। উনি আমাদের পাড়ার পুজোতে, ক্লাবেতে হেল্প করেছেন, নিজে গান গেয়েছেন, অনুষ্ঠান করেছেন এবং খুব সদাশিব ছিলেন আর কি। সুন্দর কথাবার্তা বলতেন। আর যেহেতু আমার দেশ সিলেট, আমার প্রতি একটা আলাদা ইয়ে ছিল ওনার। আমার বাড়িতে এসেছেন, খুব পান জর্দা খেতেন এককালে, জর্দা চেয়ে খেতেন। এবং আমার এক্সপিরিয়েন্স এইটুকুই বলবো যে অ্যাজ এ গুণী শিল্পী বা গায়ক ছাড়াও উনি মানে খুব ভালো প্রতিবেশী ছিলেন আমাদের সকলের। আমি এক যাযাবর, আমি এক যাযাবর, পৃথিবী আমাকে আপন। গুৱাহাটী, তেজপুৰৰ পিছতেই কলিকতা মহানগৰীৰ বিভিন্ন অলি গলি, ৰাজপথ তেওঁৰ বাবে আছিল অতিকে আপোন। আকাশবাণী কলিকতাৰ সৈতে তেওঁৰ আছিল দীৰ্ঘদিনীয়া সুসম্পৰ্ক। পশ্চিমবংগৰ সৰ্বস্তৰৰ বুদ্ধিজীৱী সমাজ, সাংস্কৃতিক কৰ্মী, গীতিকাৰ, সুৰকাৰ, গায়ক, বাদ্যযন্ত্ৰীৰ পৰা সাধাৰণ শ্ৰোতা দৰ্শকৰ বাবে ডক্টৰ ভূপেন হাজৰিকা এক পৰিচিত সাংস্কৃতিক ব্যক্তিত্ব আছিল। ভূপেন হাজৰিকাৰ গানৰ প্ৰত্যেকটো গানৰ এটা এটা অৰ্থ জীৱনটোৰ সম্পৰ্ক, সমাজৰ সম্পৰ্ক, দেশৰ সম্পৰ্কত হয়। সেইটো কোনোবাই লিখিছেনে? কোনোবা তেনেকুৱা গীত লিখিছেনে? তেওঁলোকে সুৰ কৰিছেনে কোনোবাই? যি সুৰেৰে আপোনাক কাষলৈ টানি আনিব পাৰে? কোনেও কৰা নাই। ডক্টৰ ভূপেন হাজৰিকা অসমৰ, ভাৰতৰ, বিশ্বৰ সমসাময়িক জীৱন প্ৰবাহৰ সৈতে একাত্ম হৈ থকা সাংস্কৃতিক ক্ষেত্ৰখনৰ আছিল দুৰন্ত ৰনুৱা ঘোঁৰা, যাৰ মানস পথত আছিল অসম আৰু অসমীয়াৰ হৃদয়। ভূপেন হাজৰিকাৰ গীতবিলাক যদি আমাৰ নতুন প্ৰজন্মই ভালকৈ শিকি লয়, ভালদৰে শিকি লয়, ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিটো শব্দৰ অৰ্থ বুজি লয়, তেতিয়াহ'লে নিশ্চয় আকৌ মানুহ হিচাপে, এই জাতি হিচাপে আমি জীয়াই থকাত ভৱিষ্যতে এই গোটেই অসমীয়া নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে বিশ্বৰ মানুহক মানুহ হিচাপে জীয়াই থকাত
প্ৰেৰণা যোগাব। জ্ঞানপীঠ বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ভাষাৰে ক'বলৈ গ'লে যাক বাদ দি অসমৰ মানচিত্ৰ আঁকিব জীৱনটো যাক অসমৰ বাবে একক আৰু অনন্য ঈশ্বৰৰ বৰদান, সমগ্ৰ ভাৰত আৰু বিশ্বৰ বাবে অদ্বিতীয় গণশিল্পী সত্তা, যাৰ কথা সুৰ আৰু কণ্ঠত মুগ্ধ হৈছিল অগণন জনতা। ইমান ধুনীয়া মুকুতাৰ মালা এৰি দিয়া মই যাওঁ, হয় এটা ৰোমান্টিচিজমৰ মাজত এটা সংগীতৰ ধাৰা। ভূপেন্দ্ৰই যিটো চিকাগো চহৰত ফুৰি আহিলে, কলম্বিয়া বিশ্ববিদ্যালয়ত পঢ়িলে, পল ৰবচনক লগ পালে, তেতিয়া ক'লে নহয় আমি অলপ সলনি কৰিব লাগিব ট্ৰেণ্ডটো। এই যে ট্ৰেণ্ডটো সলনি কৰিলে, ভাঙোতা শিল ভঙা মানুহ, ৰংমন মাছলৈ যোৱা গানটো কিয় গালে? এটা সাধাৰণ মানুহ মাছ মাৰিবলৈ গ'ল, এই যে ৰং মনৰ দেহাতী ঢৌবোৰে সাৱতী পাৰতে শুৱাই থৈ গ'ল, আকাশলৈ চাই চাই হিয়াখনি বুকুৱাই দৈ বাউলি হ'ল, দৌজা গুচি নিশাকে নে সেউচি ৰং মনত আনিব মানে সেই গীতবিলাক এটা এটা ছাবজেক্ট, এটা এটা বিষয় লৈ লিখিছিলে আৰু সেই গীতবিলাকেৰেই মানুহক বুজাই দিছিলে প্ৰতিটো দিশে। ভূপেন্দ্ৰই মাজতে কৈছিলে দুখতে, গীতৰ ভাষাৰে মই সকিয়ালো কতবাৰ, গীত বুলিয়েই মাথো ললা। মানুহে হয়তো আমাৰ বুজাত বহুত পলম হৈছে আৰু পলম হৈ যাই আছে। ভূপেন্দ্ৰই বহুত দিন আগতেই, বহুত বছৰ আগতেই বৰ্তমান আজিৰ যিটো সংকট জীয়াই থকাৰ এই জাতিৰ মানৱ সমাজৰ সংকট, সেই সংকটবিলাক ভূপেন্দ্ৰই বহুত বছৰ আগতে গীতৰ মাজেৰে বুজাই দিছিলে। সেই সত্তা, সেই কণ্ঠ স্তব্ধ হৈছিল 2011 চনৰ 5 নৱেম্বৰত। জীৱনৰ মায়া এৰি গুচি গ'ল 85 বছৰ বয়সত। সময় সচেতন স্বপ্নদ্ৰষ্টা শিল্পীগৰাকীৰ চিন্তা কৰ্মৰ স্ৰোত সময়তকৈ আগবঢ়া আছিল। ভূপেন্দ্ৰ কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু ভূপেন্দ্ৰৰ গীতখিনি, ভূপেন্দ্ৰৰ সৃষ্টিৰে আমাৰ জাতিটোক যি মহিয়ান কৰি থৈ গ'ল, সেই জাতিটোৱে ভূপেন্দ্ৰৰ এই কৃষ্টিক লৈ আগুৱাই যাওক আৰু এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ যাতে এই ভূপেন্দ্ৰৰ যি গীত মাত আমি আগুৱাই নিব পাৰোঁ। সকলোৱে নিজৰ নিজৰ চেষ্টাৰে ব্ৰতী হ'লে মই ভাবোঁ যে ভূপেন্দ্ৰ লুইত বৈ থকালৈকে আমাৰ মাজত জীয়াই থাকিব বুলি মই ভাবোঁ। সদায় আমি ভূপেন্দ্ৰৰ যেন জন্মদিন এনেদৰে পালন কৰি থাকিব পাৰিম বুলি মোৰ বিশ্বাস। সমসাময়িক সংঘাত আৰু জীৱনৰ জ্যোতিপ্ৰপাতক মন্থন কৰি কল্পনা বিলাসিতা, আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গাই অগ্ৰগামী হ'বলৈ আহ্বান জনাই গাইছিল আজি অসমৰ চিনাকি গোটেই ভাৰতবৰ্ষে চিনি পায়, পৃথিৱীয়ে চিনি পায় অকল ভূপেন হাজৰিকাৰ কাৰণে। আনে কি কয় নকয় মই নাজানো। আজি ভূপেন হাজৰিকা নাথাকিলে অসমক কোনো নাজানিলেহেঁতেন। আজি যদি আপুনি লণ্ডনলৈ যায় তো ভূপেন হাজৰিকা বুলি শুনিব কাৰোবাৰ মুখত, আৰু লণ্ডন গ'লে শুনিব, আমেৰিকা গ'লেও শুনিব, য'লৈকে ইউৰোপলৈ যাওক আপুনি ভূপেন হাজৰিকাৰ নাম শুনিব। অন কাৰ নাম নুশুনিবও পাৰে। এইটোৱে ভূপেন হাজৰিকা। সাগৰ সংগম কত নাশা তুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা শান্ত। সেই সুধা কণ্ঠ, যুগদ্ৰষ্টা, সেই ভাৰত ৰত্ন, বিশ্ববৰেণ্য অশ্ৰু অঞ্জলিৰে যাচিলো তোমালৈ শতকোটি প্ৰদান। নৈতিকতাৰ স্খলন দেখিও, মানৱতাৰ পতন দেখিও নিৰ্লজ্জ
অলস ভাবে বোৱা